মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ পাঠ 1 আমাৰ পৰিৱেশৰ প্ৰশ্নোত্তৰখিনি। এইখিনিতে মই এটা কথা কৈ দিছোঁ, যদি মই পঢ়াখিনি তোমালোকে ভাল পোৱা বা মোৰ পঢ়াখিনিৰ পৰা তোমালোকে অকণো উপকৃত হোৱা, তেনেহ'লে মোক আগুৱাই যাবলৈ তোমালোকে সহায় কৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু বেল আইকনটো টিপি দিবা। 1 নম্বৰ প্ৰশ্নটোলৈ চোৱা। পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম কি কি? উত্তৰটো হ'ল পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, কীট পতংগ, অণুজীৱ আদি। খ নম্বৰটো চোৱা। পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা? উত্তৰটো কি হ'ব? পেঙ্গুইন চৰাইৰ গাটো সৰু সৰু পাখিৰে আৱৰা আৰু ডেউকা দুখন সৰু সৰু। গ নম্বৰটো চোৱা। জলাহঞ্চল কাক বোলে? উত্তৰ হ'ব সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগক জলাহঞ্চল বোলে। ঘ নম্বৰটো চোৱা। পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি? উত্তৰটো হ'ব পৰিৱেশৰ অজৈৱিক উপাদানসমূহ হ'ল বায়ু, পানী, মাটি, নৈ, জান-জুৰি, পৰ্বত, পাহাৰ আদি। এতিয়া 9 নম্বৰ প্ৰশ্নটোলৈ আহা। মানৱ সৃষ্ট পৰিৱেশ বুলিলে কি বুজা? উত্তৰটো হ'ব মানুহে প্ৰাকৃতিক পৰিৱেশৰ পৰা বিভিন্ন ধৰণৰ উপাদান সংগ্ৰহ কৰি নিজৰ প্ৰয়োজন অনুসৰি সৃষ্টি কৰা কৃত্ৰিম পৰিৱেশকে মানৱ সৃষ্ট পৰিৱেশ বুলি কোৱা হয়। এতিয়া চোৱা প্ৰথম 6 নম্বৰটো। মৰুভূমিত কি কি প্ৰাণী আৰু উদ্ভিদ পোৱা যায়? এটাকৈ উদাহৰণ দিয়া। মৰুভূমিত পোৱা প্ৰাণী হৈছে উট, সাপ, মকৰা। ইয়াত এটাকৈ উদাহৰণ দিছে, মই 3টাকৈ লিখি দিছোঁ। যদি তোমালোকে পাহৰি যোৱা, এটা নহয়তো এটা মনত থাকিব, সেইকাৰণে মই 3টা লিখি দিছোঁ। মৰুভূমিত পোৱা উদ্ভিদ হৈছে কেকটাছ, খেজুৰ। পৰিৱেশত পোহৰৰ ভূমিকা কি? উত্তৰটো হ'ব পোহৰ হৈছে প্ৰাকৃতিক পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ উপাদান। পৰিৱেশৰ সকলো প্ৰাণীয়ে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল আৰু উদ্ভিদৰ খাদ্য উৎপাদনৰ মূল উপায় হৈছে পোহৰ। পোহৰৰ অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। গতিকে পৰিৱেশত পোহৰৰ ভূমিকা অপৰিসীম। হ'লনে? এইখিনিলৈকেতো তোমালোকে বুজি পাইছা। এতিয়া আহা চমু টোকা লিখা। জলাহভূমি সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই হৈছে জলাহভূমি। ই প্ৰাকৃতিক পৰিৱেশৰ এক উত্তম উদাহৰণ, কিয়নো পানী আৰু মাটি এই দুই প্ৰধান উপাদানেৰে ইয়াৰ পৰিৱেশ গঢ়ি উঠে। পুনি, মেটেকা, দলঘাঁহ, কলমৌ, ঢেকীয়া আদি জলাহভূমিত হোৱা উদ্ভিদ। জলাহভূমি আৰু ইয়াৰ কাষৰীয়া অঞ্চলত ভেকুলী, সাপ, শামুক, পোক-পতংগ, পানী, মকৰা আদি প্ৰাণী থাকে। খাদ্যৰ বাবে ইয়াত থকা প্ৰাণীবোৰে পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে। অণুজীৱ বেক্টেৰিয়া, ভাইৰাছ আদি জীৱ ইমান ক্ষুদ্ৰ যে খালী চকুৰে ইহঁতক দেখা পোৱা নাযায়। এইবোৰক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায়। সেয়েহে ইহঁতক অণুজীৱ বোলে। ইহঁত বায়ু, পানী, মাটি সকলোতে থাকে। কিন্তু কিছুমান বেক্টেৰিয়া মৃত উদ্ভিদ বা প্ৰাণীৰ পচন সাৰ তৈয়াৰ কৰে। এতিয়া আহিল কি? পানী আৰু বায়ু। পানী আৰু বায়ু হৈছে পৰিৱেশৰ অজৈৱিক উপাদান। পৃথিৱীৰ মুঠ পানীভাগৰ বেছিভাগেই হৈছে সাগৰ, মহাসাগৰ। ইয়াৰ উপৰি বৰষুণ, হ্ৰদ, খাল, বিল, পুখুৰী, নদ-নদী, জান-জুৰি, ভূগৰ্ভৰ পানী আদি হ'ল পানীৰ একো-একোটা উৎস। পানী অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। ইয়াৰ পিছত আহিল কি? বায়ু। বায়ু থকাৰ বাবে আমাৰ পৃথিৱীখন উদ্ভিদ, প্ৰাণী আৰু মানুহৰ বসবাসৰ উপযোগী হৈছে। বায়ুত নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড থকাৰ উপৰিও জলীয় বাষ্প আৰু আন আন গেছ কম পৰিমাণে থাকে। 2 নম্বৰটো কি আছে? খালী ঠাই পূৰ কৰা। ক. ডেছ মৰুভূমিৰ প্ৰধান প্ৰাণী। কি হ'ব ইয়াত? উট। উট মৰুভূমিৰ প্ৰধান প্ৰাণী।
খ নম্বৰটো কি আছে বগা ভালুক ডেছ অঞ্চলত থাকে বগা ভালুক কি হ'ব ইয়াত মেৰু তাৰমানে বগা ভালুক মেৰু অঞ্চলত থাকে গ নম্বৰটো কি আছে তৃণভূমি অঞ্চলত বৃহৎ এলেকা জুৰি ডেছ পোৱা যায় কি হ'ব ইয়াত ঘাঁহনি তৃণভূমি অঞ্চলত বৃহৎ এলেকা জুৰি ঘাঁহনি পোৱা যায় ঘ নম্বৰটো মৰুভূমিত ডেছ জাতীয় উদ্ভিদ হয় কি হ'ব ইয়াত কেকটাছ মৰুভূমিত কেকটাছ জাতীয় উদ্ভিদ হয় ঙটো কি আছে পোহৰ পৰিৱেশৰ এটা ডেছ উপাদান কি হ'ব অজৈৱিক উপাদান 3 নম্বৰটো কি আছে 3 নম্বৰটো আছে তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা শুদ্ধ কৰি আকৌ লিখিবা ক নম্বৰটো বগা ভালুক হৰিণা জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী এতিয়া কি লিখিবা তুমি বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী খ নম্বৰটো কি হ'ব চিল বলগা হৰিণ ইয়াকৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং আছে এতিয়া কি হ'ব কোনটো শুদ্ধ হ'ব চিল বলগা হৰিণ নে ইয়াকৰ আছে দীঘল শাখা প্ৰশাখাযুক্ত বলগা হৰিণ তেনেহ'লে কি লিখিবা খ নম্বৰটো দিবা বলগা হৰিণ ন মূৰ্ধন্য ন আছে নহয় ইয়াৰ এই ৰটো লগাই দিবা হৰিণৰ বলগা হৰিণৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে গ নম্বৰটো জিৰাফ সিংহ বাঘ এবিধ তৃণভোজী প্ৰাণী উত্তৰটো কি হ'ব জিৰাফ এবিধ তৃণভোজী প্ৰাণী হৈছেনে বুজি পাইছা হ'ব আজিলৈ ইমানেই দেই ৰাখিছোঁ মই